এপষ্টিন ফাইলত 412কৈ অধিকবাৰ নাম ওলোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি নিজেই হলঠেকত পৰিল কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী। এপষ্টিন ফাইলক লৈ নিমাতী কন্যাৰ ভাৱত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক। সংসদৰ বাহিৰত বিৰোধীৰ ইমান উত্তাল প্ৰতিবাদৰ পাছতো কিয় নিজৰ পদৰ পৰা পদত্যাগ কৰা নাই কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে? তাৰ আশীৰ্বাদ পুষ্ট হৈ এতিয়াও নিজৰ পদত অধিষ্ঠিত হৈ আছে মন্ত্ৰী হৰদীপ সিং পুৰী। এপষ্টিন ফাইলত 412তকৈ অধিকবাৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ নাম উল্লেখৰ খবৰ অহাৰ পাছতেই সংসদৰ বাহিৰত বিৰোধী শিবিৰত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদৰ প্ৰবল জোৱাৰ উঠিছে। উল্লেখ্য যে এপষ্টিন ফাইলত নাম উল্লেখ হোৱাৰ বাবে ব্ৰিটেইনৰ কেবিনেট সচিব ছাৰ ক্ৰিছ ৱৰমেণ্ডৰ ইতিমধ্যে তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে। যৌন নিৰ্যাতনকাৰী এপষ্টিনৰ সৈতে থকা পুৰণি সম্পৰ্কৰ বাবে নৰৱেৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী টাৰ্বিয়ান য়াংগল্ডৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে। তেওঁৰ বাসগৃহতো তালাচী চলোৱা হৈছে। নৰৱেৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত এপষ্টিনৰ সৈতে লগ কৰিছিল আৰু যাৰ সম্পূৰ্ণ যাতায়াতৰ খৰচ জেফাৰী এপষ্টিনে উঠাইছিল বুলি জানিব পৰা গৈছে। আনহাতে আমেৰিকাৰ বৃহৎ বেংক গল্ডমেন ছেক্সৰ অধিবক্তা কেথৰিন ৰিউমেলাৰৰ নামো এপষ্টিনৰ সৈতে কেইবাবাৰো সংযোগ হোৱাৰ বাবে অধিবক্তাগৰাকীয়েও নিজৰ পদৰ পৰা ইস্তিফা দিবলৈ বাধ্য হৈছে, কিয়নো কেথৰিনে এপষ্টিনৰ পৰা দামী দামী উপহাৰ গ্ৰহণ কৰিছিল, যিটো উক্ত বেংকটোৰ নীতি নিয়মৰ বাহিৰত আছিল। কিন্তু আচৰিত কথা যে ভাৰতৰ সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে ভাৰতত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। য'ত বিশ্বৰ বিভিন্ন প্ৰান্তত এপষ্টিন ফাইলৰ লগত জড়িত লোকসকলক এফালৰ পৰা পদৰ পৰা নিলম্বন কৰা হৈছে, গণ অভ্যুত্থান উঠিছে, তাতে কিন্তু পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ বিৰুদ্ধে চৰকাৰে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। নিমাতে আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও, যাৰ বিৰুদ্ধে কালি সংসদৰ বাহিৰত বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে। উল্লেখ্য যে 11 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সংবাদমেল সম্বোধন কৰি এপষ্টিন ফাইলত তেওঁৰ নাম ওলোৱাৰ সন্দৰ্ভত যুক্তি আগবঢ়াই কয় যে এপষ্টিন ফাইলত 3 মিলিয়নতকৈ অধিক ইমেইল আছে। তেওঁ 2009 চনত তেওঁৰ ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিউয়ৰ্কত আছিল। সংবাদমেলত এপষ্টিনৰ সৈতে এই 8 বছৰত 3ৰ পৰা 4 বাৰ সাক্ষাৎকাৰ কৰিছিল বুলি তেওঁ নিজেই স্বীকাৰ কৰে। তদুপৰি তেওঁ 2014 চনত তেওঁ এপষ্টিনৰ সৈতে ভাৰতৰ ডিজিটেল ইণ্ডিয়া পলিচিৰ বিষয়ে আলোচনা কৰিছিল। 3 million emails have been released. All right? In these 3 million emails, I am in New York for 8 years. Okay? We are talking about the period 2009, May, when I joined as India's ambassador to the UN in New York, and when I became a minister in 2017. 8 years hi ho gaya na? Okay. 9 to, yeah. Then there are references to possibly 3 or 4 meetings in 8 years. And it is as part of a delegation of the IPI or the ICM that I met Mr. Epstein on a few occasions, 3 or maximum 4. And the ICM was dealing with international issues, thematic issues, and Mr. Epstein was not part of it. There are 2 references or 1 email which I exchange, which is because they have introduced me, that is, my contacts have introduced me to a man called Reid Hoffman. Reid Hoffman was the founder of LinkedIn. I don't know how many of you are on LinkedIn. I suspect many of you are on LinkedIn. So I meet Mr. Reid Hoffman of LinkedIn, and after the meeting with Reid Hoffman, I send a message. ये जो चीजें मैं बोल रहा हूं, डिजिटल इंडिया, मेक इन इंडिया, आई एम टॉकिंग अबाउट दिस इन द मंथ ऑफ November 2014. If memory serves me right, these projects started in 2015. So here I was a far-sighted private citizen who knows what kind of work the Modi government is going to do and the kind of transformation is here. So if this is what it is, this is what they call Hardip Puri's name appears in the Epstein files. Yeah, name. 2 pages.
আনহাতে মন্ত্ৰী হৰদীপ সিং পুৰীৰ সংবাদমেলত দিয়া এই মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে 13 নৱেম্বৰ 2014 ৰিজ হফমেনক জেফাৰী এপষ্টিনে এটা মেইল পঠিয়ায় য'ত তেওঁ ভাৰতৰ ডিজিটেল ইণ্ডিয়াৰ বিষয়ে হফমেনক কৈছিল কিন্তু আচৰিতভাৱে ভাৰতত ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগটো ভাৰতত 2015 চনৰ জুলাই মাহত ঘোষণা কৰা হৈছিল অৰ্থাৎ এপষ্টিনে ভাৰতীয় নাগৰিকৰ পূৰ্বেই ডিজিটেল ইণ্ডিয়াৰ কথা জানিছিল কেনেকৈ জানিলে লগতে পৱন খেৰাই প্ৰশ্ন উত্থাপন কৰি কয় যে 2017 চনত হৰদীপ সিং পুৰী ৰিচাৰ্চ ফৰ ইনফৰমেশ্যন চিষ্টেম ফৰ ডেভেলপিং কাণ্ট্ৰিজৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ আছিল গতিকে হৰদীপ সিং পুৰী ভাৰতৰ প্ৰতিনিধি হৈও এগৰাকী যৌন নিৰ্যাতনকাৰী আৰু অপৰাধীক তেওঁ কিয় মেইল কৰিছিল কাৰ নিৰ্দেশত কৰিছিল ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগ ভাৰতত ঘোষণা কৰাৰ 7 মাহ পূৰ্বেই হৰদীপ সিং পুৰীয়ে কিয় এপষ্টিনৰ সৈতে আলোচনা কৰিছিল मुझे एक बात बताइए क्या काबिलियत थी हरदीप पुरी में कि अचानक आपने उनको पहले तो इंडिपेंडेंट चार्ज का मंत्री बना दिया बेचारा वो डिजिटल इंडिया प्रमोट कर रहा था आपने तेल मंत्री बना दिया काबिलियत क्या थी सांसद बाद में बनाया मंत्री पहले बना दिया काबिलियत तो बताइए मुझे दबाव था किसका दबाव था किसके इशारे से इनको मंत्री बनाया गया नरेंद्र मोदी जी को जवाब देना पड़ेगा किस चीज के लिए झूठ बोल रहे हैं वाई वर यू इंटरैक्टिंग विद एप्स्टीन a known sex criminal, a man who's murdered children, who's indulged in rapes of children, and you are doing business with him. इससे बड़ा क्या allegation हो सकता है साहब? So what could be the reason? As per you? Ask him. Not that he will give you any answer. Yeah. Ask Mr. Modi, his boss. Because I am sure Mr. Hardeep Puri was interacting with Jeffrey Epstein on behalf of someone. Now, who was that someone? अब 2017 में ये मेरे सामने आपके सामने मैं एक कागज दिखा रहा हूं 2017 में हरदीप पुरी जी थे प्रेसिडेंट एंड चेयरमैन ऑफ द गवर्निंग काउंसिल ऑफ द रिसर्च एंड इंफॉर्मेशन सिस्टम फॉर डेवलपिंग कंट्रीज RIS ये दिल्ली बेस्ड एक थिंक टैंक है जिसकी फंडिंग भारत सरकार करती है तो ये भारत सरकार के नुमाइंदे 2017 में एप्स्टीन को क्यों मेल भेज रहे थे जरा ये बताइए मुझे As a representative of the government of India, how and why was he sending a mail to Epstein, a sex offender, a criminal? And before that, between 2014 and 16, by what authority, under whose instructions, under what authority was he interacting with Epstein? He was a nobody. Mr. Hardeep Puri was a retired diplomat, full stop. We had 3 ambassadors between 2014 and 16 to the US. One was S. Jaishankar, the other was Arun Singh, and the third was Navtej Sarna. Were they so useless that the Prime Minister needed Hardeep Puri's services to interact with Epstein? Why? And Mr. Hardeep Puri was talking about Digital India 7 months before Digital India was made public in India, was announced in India. Who was he talking about Digital India to? Epstein. Why? This is our question. মুঠৰ ওপৰত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সংবাদমেল সম্বোধন কৰি যদিওবা নিজৰ স্পষ্টতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে তথাপিও তেওঁ নিজৰ কথাত যেন নিজেই এক প্ৰকাৰে ফচি গৈছে তদুপৰি এহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নিজেই এপষ্টিন ফাইলত উল্লেখ আৰু আনহাতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আজি জন্মদিনৰ দিনাই মোদীৰ এক্স পোষ্টত মন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা যচা কথাটোৱে সচেতন মহলত এক খলকনিৰ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে যেন মন্ত্ৰীগৰাকীৰ এপষ্টিন ফাইলত 412তকৈ অধিকবাৰ নাম উলিওৱা কথাটো সম্পূৰ্ণৰূপে আওকাণ কৰিছে বুলি এতিয়া সচেতন মহলত চৰ্চা চলিছে নিউজ এক্স ৰিপৰ্ট নৰ্থ ইষ্ট নাও